নমস্কাৰ ছাৰবেদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰাপ্য গ্ৰেচুইটি ভৱিষ্যনিধি টকা আৰ্জিত ছুটিৰ বাবদ পাবলগীয়া ধন বিচাৰি ৰাজ্যজুৰি কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হয় ছাৰবেদসকল 2016 চনৰ এপ্ৰিল মাহৰ পৰা 2023 চনলৈকে যিসকল ৰাজ্যৰ পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে সেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অৱসৰকালীন ধন লাভ কৰা নাই। ৰাজ্যৰ প্ৰায় 1200 কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে, তাৰে 170 জনৰ প্ৰাপ্য আদায় নোপোৱাকৈয়ে মৃত্যু হৈছে আৰু বাকীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়েহে পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে তেওঁলোকৰ গ্ৰেচুইটিকে ধৰি অৱসৰকালীন অন্যান্য সুবিধাসমূহ যাতে ৰাজ্য চৰকাৰে অহা মাঘ বিহুৰ আগতে একেটা কিস্তিতে মোকলাই দিয়ে। গতিকে ছাৰবেদসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।